নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে জানে যে ইতিমধ্যে অষ্টাদশ যিটো লোকসভা ইলেকশ্যন হৈ গ'ল, ফলাফলো আমি লাভ কৰিলোঁ। আৰু ইয়াতে কোন কোন চলচ্চিত্ৰ অভিনেতা বা অভিনেত্ৰীয়ে ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰি সংসদত প্ৰৱেশ কৰিবলৈ সুযোগ পালে, আমি সেই বিষয়ে আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। আহকচোন জানি লওঁ। এই ক্ষেত্ৰত প্ৰথমতে নাম ল'ব লাগিব হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটৰ কথা। তেওঁ মাণ্ডি যিটো লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰতীক চিহ্নত তেওঁ বিজয়ী হৈছে আৰু ইতিমধ্যে তেওঁ চৰ্চাত আছে। আৰু তেখেতে প্ৰথমবাৰৰ কাৰণে লোকসভা জয়ী হৈ সংসদত প্ৰৱেশ কৰিবলৈ সুবিধা পাইছে। আন এজন জনপ্ৰিয় ভোজপুৰী চিনেমাৰ তাৰকা বিজেপিৰ প্ৰাৰ্থী ৰবি কিষাণেও গৰখপুৰ সমষ্টিৰ পৰা বিজেপিৰ টিকেটত জনপ্ৰিয় অভিনেতা তেওঁ ভোজপুৰী চিনেমাৰ এইবাৰ সংসদত প্ৰৱেশ কৰিবলৈ সুবিধা পাইছে। মনোজ তিৱাৰী আপোনালোকে আটাই চিনাকি, উত্তৰ পূব দিল্লীৰ বিজেপিৰ টিকেটত তেখেতে বিজয়ী হৈছে আৰু তেখেতে সংসদত প্ৰৱেশ কৰিবলৈ সুবিধা পাইছে। মনোজ তিৱাৰী আগৰ পৰাই বিজেপিৰ হৈ যথেষ্ট কাম কৰি আছে। ইয়াৰ পিছতে আহিব ৰামায়ণ খ্যাত ৰামচন্দ্ৰৰ যিটো প্ৰখ্যাত চৰিত্ৰত অভিনয় কৰিছিলে অৰুণ গোভিল, তেখেতে মিৰাট সমষ্টিৰ পৰা বিজেপিৰ টিকেটত এইবাৰ সংসদত প্ৰৱেশ কৰিবলৈ সুবিধা পাইছে। ইয়াৰ পিছত আপোনালোকে আটাই জানে মহাময়ী অভিনেত্ৰী হেমা মালিনী মথুৰা সমষ্টিৰ পৰা তেখেতে এইবাৰ সংসদত বিজয়ী হৈছে। তাৰপিছতে আহিব তৃণমূল কংগ্ৰেছৰ ৰচনা বেনাৰ্জী, তেখেতে হুগলী সমষ্টিৰ পৰা TMC অৰ্থাৎ তৃণমূল কংগ্ৰেছৰ পৰা বিজয়ী হৈ এইবাৰ সংসদত প্ৰৱেশ কৰিবলৈ সুবিধা পাইছে। শতাব্দী ৰায় আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, বীৰভূম সমষ্টিৰ পৰা তেখেতে এইবাৰ বিজয়ী হৈছে। বিহাৰী বাবু বুলি খ্যাত শত্ৰুঘ্ন সিনহা আগৰ এজন জনপ্ৰিয় অভিনেতা, তেখেতে আসানসোল সমষ্টিৰ পৰা TMCৰ পৰা টিকেটত বিজয়ী হৈছে। তাৰপিছত জনপ্ৰিয় অভিনেতা সুৰেশ গোপী, তেখেতে এইবাৰ কেৰেলাৰ যিটো ত্ৰিচুৰ সমষ্টি আছে বিজেপিৰ টিকেটত তেওঁ বিজয়ী হ'বলৈ সক্ষম হৈছে আৰু ইয়াৰ যোগেদিয়ে বিজেপিয়ে কেৰেলাত তেওঁলোকৰ খাতা খুলিছে। দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা পৱন কল্যাণ আৰু এজন আছে নন্দমুৰী বালাকৃষ্ণ, তেখেতসকলেও এইবাৰ পিঠাপুৰম আৰু হিন্দুপুৰ এই দুটা সমষ্টিৰ পৰা জনসেনা পাৰ্টিৰ পৰা বিজয়ী হৈ সংসদত প্ৰৱেশ কৰিবলৈ সুবিধা পাইছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।